বন্ধুসকল আপোনালোক সকলোকে মই ইউটিউব চেনেললৈ ওয়েলকাম কৰিছোঁ। আজিৰ ভিডিঅ'টো কিহৰ ওপৰত হ'বলৈ গৈ আছে আপোনালোকে থাম্বনেল চাই গমেই পাইছে। আজিৰ ভিডিঅ'টো হ'বলৈ গৈ আছে SSC GD 2023-24। SSC GD 2023-24ত মোৰ ফিজিকেল মেডিকেল কেনেকুৱা হ'ল, মই মাৰ্ক কিমান পাইছোঁ, সেই বিষয়ে আজি আপোনালোকক ক'ম। আপোনালোকে ভিডিঅ'টো প্ৰথমৰ পৰা শেষলৈকে চাই থাকিব। আৰু যিসকলে মোৰ চেনেলটো প্ৰথমবাৰৰ কাৰণে আহিছে, চেনেলটো ছাবস্ক্ৰাইব কৰিব। কাৰণ এই চেনেলটোত মই SSC GD ৰিলেটেড যিমানবোৰ কি আছে আপোনালোকৰ প্ৰশ্ন গোটেইবোৰ দিবলৈ চেষ্টা কৰিম। আৰু মোৰ কুৱেশ্যনবোৰ কেনেকুৱা আহিছিল সেই মোৰ এনচাৰ কিটোও আপোনালোকক দিম। তো আপোনালোকে ভিডিঅ'টো প্ৰথমৰ পৰা শেষলৈকে চাই থাকিব। প্ৰথমে মই মোৰ মাৰ্কটো আপোনালোকক কওঁ। মোৰ মাৰ্কটো হৈছে 90 ৰ' মাৰ্ক 91.5 আৰু নৰ্মেলাইজ হৈ টোটাল মাৰ্ক হৈছে মোৰ 103.5375 এনেকুৱা। তো মাৰ্কটো আপোনালোকে শুনিলে। এতিয়া মই ফিজিকেল ক'ম, তাৰপিছত মেডিকেল ফিজিকেলৰ বিষয়ে ক'ম। তো ফিজিকেল পৰিছিল মোৰ গুৱাহাটীৰ 9 মাইলৰ CRPF কেম্প, অক্টোবৰৰ 8 তাৰিখে পৰিছিল। তো মই ভালকৈ ফিজিকেলটো পাছ কৰিলোঁ। তাৰপিছত মেডিকেল তাতে হৈছিল। মেডিকেল প্ৰথমে মোক ৰিমেডিকেল দিছিল আৰু তাৰপিছত মই ৰিমেডিকেলত ফ্ৰীড হৈছোঁ। এতিয়া একো টেনশ্যন নাই, এতিয়া খালি কেৱল এটাই টেনশ্যন, ফাইনেল মেৰিটৰ অপেক্ষা। তো এতিয়া আপোনালোকে শুনিলে মই ফিজিকেল মেডিকেল গোটেইবিলাক কমপ্লিট কৰিছোঁ। এতিয়া ক'ম মই কেনেকৈ 103 মাৰ্ক পাইছোঁ। শুনিলে মোৰ ফিজিকেল মেডিকেলৰ কথা। আৰু এতিয়া মই আপোনালোকক ক'ম মই কেনেকৈ 103 মাৰ্ক পাইছোঁ, কি চেনেল ফ'ল' কৰিছোঁ, কি কিতাপ পঢ়িছোঁ, সেই বিষয়ে আজি আপোনালোকক ক'ম। আপোনালোকে ভালকৈ শুনি থাকিব। তো মই ইউটিউব চেনেল ফ'ল' কৰিছোঁ ৰজগাৰ উইথ অংকিত, আৰু কিতাপো তাৰ পৰাই পঢ়িছোঁ। তো বন্ধুসকল এতিয়া মই কেইটামান কথা ক'ম, আপোনালোকে ভালকৈ শুনিব। তো প্ৰথম কথা হ'ল মই ইউটিউব চেনেল ৰজগাৰ উইথ অংকিত ফ'ল' কৰিছোঁ, লগতে তাত দিয়া প্ৰেক্টিচ ছেটবোৰ মই ৰেগুলাৰ কৰিছিলোঁ, লগতে মই কিতাপো পঢ়িছিলোঁ। আৰু মোৰ এইখন হৈছে পঢ়া টেবুল। আপোনালোকে সদায় পঢ়া টেবুলখন ভালকৈ সজাব, মন নিচিনাকৈ কোৱা নাই, ভালকৈ সজাব। আৰু টেবুলৰ সন্মুখত এটা টাৰ্গেটত লিখিব, মই যেনেকৈ লিখিছোঁ SSC GD 2024 ফাৰ্ষ্ট চইচ CSF 100+ টাৰ্গেট আছিল মোৰ। তো এইটো বাৰু কমপ্লিট হ'ল, 103 মাৰ্ক আহিছে মোৰ। তো আপোনালোকে সদায় নিজৰ পঢ়া টেবুলখন ভালকৈ সজাব আৰু ৰেগুলাৰ পঢ়িব। আৰু প্ৰেক্টিচ ছেট মেইন প্ৰেক্টিচ ছেট ৰেগুলাৰ কৰিব। অহাকালি মই এটা ভিডিঅ' দিম, মোৰ এনচাৰ কেট কেনেকুৱা ধৰণৰ প্ৰশ্ন আহিছে সেই বিষয়ে মই গোটেই দিম। আপোনালোকে ভিডিঅ'টো প্লিজ চাব। বন্ধুসকল আজিলৈ এইখিনিয়ে। প্লিজ তোমালোকে যদি মোৰ চেনেলটোত নতুনকৈ আহিছে ছাবস্ক্ৰাইব কৰিব আৰু মোৰ লগত জড়িত হৈ থাকিব। মই SSC GD জড়িত যিমানবোৰ প্ৰশ্ন আছে আপোনালোকৰ মই দিবলৈ চেষ্টা কৰিম। আৰু পৰৱৰ্তী সময়ত মই ৰিজনিঙৰ ক্লাছ কৰিম। আপোনালোকে মোৰ চেনেলটোৰ সৈতে জড়িত হৈ থাকিব। ধন্যবাদ। জয় আই অসম।